শিৱসাগৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গৰু চুৰিৰ ঘটনা। গৰু চুৰিৰ ঘটনাৰ সকলো দৃশ্য সবদ্ধি হৈছে CCTV কেমেৰাত। VIP গাড়ীৰে চুৰি কৰিবলৈ আহি কেমেৰাত বন্দী হ'ল সমগ্ৰ দৃশ্যাংশ। ইণ্ডিগো বাহনত গৰু চুৰি কৰিবলৈ আহিছিল চোৰৰ দলটোৱে। চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখনৰ নম্বৰ হৈছে AS06J7766। ভুক্তভোগী আবু বক্কৰ ছিদ্দিকে বাহনখনৰ নম্বৰৰ ভিত্তিত এজাহাৰ দাখিল কৰে শিৱসাগৰ সদৰ থানাত। জানিব পৰা মতে বাহনখনৰ স্বত্বাধিকাৰী ইক্ৰাম আলী নামৰ এজন লোক। গৰু চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান শংকিত স্থানীয় লোক। যোৱা ৰাতি অৰ্থাৎ আজি ৰাতিপুৱা মানে আমি শুই উঠি দেখোঁ ঘৰৰ গোহালিৰ পৰা আপোনাৰ দুটা গৰু নাই। তাৰে এজনী আছিলে মাইকী গৰু, গাই গৰু, 3 মহীয়া পোৱালি থকা আৰু এটা বলদ গৰু। দুইটা গৰু দেখাত তাৰপিছত আপোনাৰ আমি চোৱা চিতা বিচাৰ খোচাৰ কৰাত বলদ গৰুটো আমি বিচাৰি পাওঁ। লগতে CC কেমেৰা ফুটেজবিলাকত চাওঁতে যিহেতু আমাৰ তাত চোৰৰ উপদ্ৰৱ আজিয়ে নহয়, ইয়াৰ আগন্তুক কেইবাঘৰটো হৈ গৈছে বা কেইবা ঠাইতো হৈ গৈছে। তাৰ কাৰণে আমি CC কেমেৰা চাওঁতে তেতিয়া মোৰ যিটো ঘৰৰ বলদ গৰু CC কেমেৰাত আপোনাৰ 4:22 মানত সেই গৰুটো আপোনাৰ এৰিয়াৰ ফালৰ পৰা মোৰ ঘৰৰ ফাললৈ আহি থাকে। আহি থকাত ইয়াৰ পিছতে 4:22ত মোৰ ঘৰৰ গৰুটো আহে। তাৰ পিছতে আপোনাৰ ইণ্ডিগো CS এখন আহে। তাৰপিছত 4:27ত ইণ্ডিগো CS এখন আহে। অৰ্থাৎ ইয়াৰ আগত কোনো গাড়ী আমি সম্ভেদ পোৱা নাই CC কেমেৰাত। সেহেতুকে মানে আমাৰ সন্দেহ হয় সেই ইণ্ডিগো গাড়ীখনতে কিবা এটা হৈছে বুলি মানে আমাৰ সন্দেহ হয়, সন্দেহ উপজে। সেইটো কাৰণে আজি আহি আমি শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। লগতে দোষীক মানে কৰাত উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। আমাৰ ইণ্ডিগোখনৰ গাড়ীজনৰ মালিকজন ৰিৰিয়াৰ বুলি গম পাইছোঁ, ইক্ৰাম আলী বুলি গম পাইছোঁ, ওৰফে জোনাব বুলি কয় তেখেতক। তেওঁ এনে মৌলেনা নে হাফিজ নাজানো, তেওঁ জোনাব বুলি শুনিছোঁ। নাই, এনেই আমি শুনি থাকোঁ তেওঁ গাড়ীখন ৰাতিপুৱা ৰাতি কেতিয়াবা অহা যোৱা কৰি থাকে বুলি। তেনেকুৱা মানে ধৰি লওক প্ৰত্যক্ষভাৱে দেখা মেলা নাই যদিও মানে শুনা কথাহে। সেইটো কাৰণে আমাৰ সন্দেহ হয় আৰু সেই টাইমতে আপোনাৰ গৰুটো পাৰ হৈছে অলৰেডি। তেওঁ গাড়ীখনো অহাৰ কাৰণে মানে আমি চচবেগত তেওঁৰ ওপৰত আমি এজাহাৰ দাখিল কৰিছোঁ গাড়ীখনৰ ওপৰত। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, NE Bharat 24।